80তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ নিজ গৃহত ঐনবেলিৰ দৰে এইবাৰো আমি স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠানটো কৰিছিলোঁ। আৰু ইয়াত আমাৰ সন্মানীয় অভিনয় কৃষ্ণ শৰ্মা ছাৰে পতাকোত্তোলক হিচাপে আছিলে। আৰু এই আমাৰ অনুষ্ঠানতে আমি সাংস্কৃতিক অনুষ্ঠান এটাও ৰাখিছিলোঁ। আমাৰ ওচৰৰ বন্ধু বান্ধৱ আৰু যিটো নিমন্ত্ৰিত অতিথি আছিল তেখেতসকল আহিছিলে। আৰু ইয়াতে কেইজনমান সমাজৰ বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা অনুষ্ঠান এটাও কৰিছিলোঁ। চিকিৎসা শিবিৰ এটাও আছিলে আমাৰ, কিন্তু প্ৰচণ্ড গৰমৰ কাৰণে সেইটো অকণমান দেৰিকৈ অনুষ্ঠিত কৰা হ'ব। এইখিনি আমাৰ আজি অনুষ্ঠিত হ'ল। আৰু আমাৰ যিসকল মানুহে আমাৰ তাত আহিলে, যিখন ব্যক্তি আহি আমাক সহযোগ কৰিলে অনুষ্ঠান, সকলোকে মই ধন্যবাদ দিছোঁ। আৰু সাংবাদিক বন্ধুসকলকো ধন্যবাদ দিছোঁ। জৰিয়তে আপোনাৰ আটাইলৈকে নমস্কাৰ জনাইছোঁ। আজি 80তম স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত মই ইয়াত সমবেত সমূহ ৰাইজক মোৰ আন্তৰিকভাৱে গভীৰভাৱে আন্তৰিক কৃতজ্ঞতা নিবেদন কৰিছোঁ, লগতে গভীৰ সেৱা জনাইছোঁ। যে নহওক, আজি এই সানেগুচি গাঁৱৰ শ্ৰী পৰাগজ্যোতি চৌধুৰীৰ ঘৰত 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কাৰণে যি বিভিন্ন বাৰেৰহণীয়া কাৰ্যসূচী ৰখা হৈছিল, সেই ধৰণে এইটো উদযাপন কৰা হৈছে। তাৰ কাৰণে পৰাগজ্যোতি চৌধুৰীক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ, কাৰণ এইটো ব্যক্তিগতভাৱে স্বাধীনতা দিৱসক আয়োজন কৰা মানুহৰ সংখ্যা খুব কম। ইয়াৰ যদিও ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী ৰাজ্যিক কাৰ্যকৰ্তাও হয়, সেইকাৰণে সেইটো চেনেহতে, সেইটো উলাহতে তেওঁ এই কাৰ্যসূচীটো ৰাখিছে। এই অনুষ্ঠানটো ৰূপায়ণ কৰাৰ কাৰণে গাঁওবাসীক মাতিছে, নিমন্ত্ৰণ কৰিছে। আজি গাঁৱৰ মানুহবিলাকে আহি তেওঁলোকে ইয়াত সহযোগ দিছে, তেওঁক উৎসাহিত কৰিছে। আৰু মোকো আজি এই অভগীয়াক পতাকা উত্তোলন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছিল। আমাৰ কাৰ্যসূচীবিলাক ৰূপায়ণ কৰিছোঁ। এতিয়া তেওঁ আৰু কিবা কাৰণে কাৰ্যসূচী ৰাখিল, বিভিন্ন গৰম হৈছে, ৰাইজে ক্ষমা কৰিব, গৰমৰ কাৰণে কিছুমান অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছে। যিয়ে নহওক, পৰাগজ্যোতি চৌধুৰীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেওঁ এনেকুৱা স্বাধীনতা দিৱস আৰু অহা বছৰো পাতক, ইয়াতে উদযাপন কৰক, আৰু আমাৰ ৰাইজক আকৌ মাতি পেলাই তেওঁলোকে সম্বৰ্ধনা জনাই এই অনুষ্ঠানটো ৰূপায়ণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। পৰাগজ্যোতি চৌধুৰীৰ পৰিয়ালসহ আটাইকে মই ধন্যবাদ দিছোঁ। লগতে সাংবাদিক বন্ধু নৰেন শৰ্মা ডাঙৰীয়াকো আমাৰ তৰফৰ